শুনা বাৰু আহিলি বোলো ওপৰত গেলি উঠিয়া পাগলা নেকি তালা মাৰা আছে এতিয়া গেটত মই কিনকে যাম আৰু এটা কাষ্টমাৰে মোক মানে আজি মাৰিবা বাকী মাৰ খালো হৈ আজি হে গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল বাপা বহুত দিন হ'ল মই 3 মাহ মানে হ'ল মানে ভিডিঅ' চিডিঅ' কৰা নাই সেইকাৰণে আই এম ৰিয়েলি ভেৰি চৰি এই কি ক'ব জীৱন লেঠা লাগিলে মানে এটা এৰি এটা লেঠা লাগিয়ে থাকে না সেইকাৰণে মানে মই চান্সে মনস্থ বুলি ক'লে ভুল হ'ব তথাপিতো আৰু মানে এইফালে লেঠা লাগি দিছিল না কাৰণ আপোনালোকে গম পাইছে পুৰণা ভিডিঅ'বিলাক যদি চাইছি প্ৰথমতে মোৰ SP এখন বেয়া হ'ল তাত মোৰ পালচাৰখন বেয়া হ'ল এই গাড়ী চাৰি ভাগত মোৰ মানুহৰ বেমাৰ লাগিল বহুত যত বত মানে সেইকাৰণে ভিডিঅ' বনাব পৰা নাছিলোঁ সেইকাৰণে চৰি আজি আৰু চুইগি মাৰিব ওলাইছোঁ 7টা বজাৰে মাৰিছোঁ মই 7টা বজাৰে মাৰি ইনকাম মানে আজি খাচ নহয় তথাপিতো চাওঁ ৰাতিপুৱা গেলি মাৰিম আজি কেনা বা হয় বাকী এইটো অৰ্ডাৰ দিব যাই আছোঁ লাষ্ট গেট ইমান দেৰি হৈছে না অৰ্ডাৰটো মানে কি ক'ব ৰেষ্টুৰেণ্টত ৰখি ৰখি কৰি মহে দাঙি লৈ যাব গৈছে ঘৰৰ পৰাই দেই ক্লাউড কিটচেন বাৰু পিক আপ কৰিলোঁ কাষ্টমাৰে ফোন কৰি পাগলা কৰি দিছে দাদা কেতিয়া আহিব আৰু মই কি জানো অৰ্ডাৰ ৰেডি হৈছে এতিয়া লৈ যাই আছোঁ দিছপুৰ লাষ্ট গেট যাই আছোঁ বাৰু এইটো ৰাতি কেইটা বাজিল এতিয়া বাজিল আপোনাৰ 12টা 7 বাৰু মাৰো আৰু বহুত দিন হ'ল ৰাতি ডিউটি মাৰাও নাছিলোঁ এনেকৈ কাৰণ অলপমান বাদে দেহা লৈ গৈছিল তাৰে পিছত বোলো সত্য ছাৰেও ৰাতি ৰাতি মাৰি আছে বোলো আজি আছে ময়ো মাৰিম আৰু ৰাতিয়ে মাৰিম যি আছে দিনত ট্ৰাফিকত বলি থকাতকৈ একেদিন দিনতে মাৰি আছিলোঁ পুৰা ৰাতিপুৱাৰ পৰা অৰ্ডাৰো ভাল হৈ আছিল একেদিন অলপমান আৰু কেইদিনমান কামো কৰা নাই কাৰণ অলপমান মনটো বেয়া লাগি আছে চবে গম পাই দিয়কচোন কিয় বেয়া লাগিছে ঘৰকো গুচি গ'লোঁ মই সেইকাৰণে গুৱাহাটীত থাকিব নোৱাৰা হৈ গৈছিলোঁ মানে মই একেবাৰে মানে দুখে লাগি থাকে নন ষ্টপ আৰু একেদিন আৰু বাৰু এতিয়া আৰু ষ্টাৰ্ট কৰিছোঁ জাৰ্ণি বিগিনছ বলক গণেশগুৰিখন ফাইনেলি পাৰ হ'লোঁ বাপা মানুহ এই 12টা বাজিছে কথা মেলা লগা দিছে মানুহ কথা ৰাপা আপি আৰু কি ক'বা আৰু ময়ো বাৰু ওলাই আহিছোঁ মই বাৰু ডিউটি কৰি আছোঁ বাকী আৰু ফূৰ্তি কৰা মানুহ মাহা কথা একদম মেলা লগা দিছে গণেশগুৰি দোকান হৈ গৈছে কথা ৰাতি হোৱা যেন গমেই নাপাওঁ বাৰু দিছপুৰ আহি গ'লোঁ লাষ্ট গেট এই এটা বিল্ডিঙত দিব লাগিব যাং ডেলিভাৰ কৰোঁ ৰ'ব ডেলিভাৰী হৈ গ'ল কমপ্লিট পালোঁ মই 54 বাৰু 11টা বজাৰ পিছত মোৰ এইটো ফাৰ্ষ্ট অৰ্ডাৰ ৰাতিপুৱা গেলি চাং আজি ছপা ৰাতি মাৰিম বুলি ভাবিছোঁ কাৰণ তোকে 7টা বজাত ওলাই আহিছোঁ না যিহেতুকে মই বোলো ইনকাম ইমান খাচ হোৱা নাই 300 টকাহে মাৰিলোঁ মাত্ৰ আজি বোলো পৰা ৰাতিপুৱা গেলি বলদি দাং চাং কিমান হয় দিছপুৰৰ পৰাই ডাইৰেক্ট আহি পালোঁ এতিয়া শালপতিৰ দোকান এতিয়া অলপমান লেকচাৰ দিলোঁ লেকচাৰ এতিয়া অৰ্ডাৰ লাগছি আৰু এতিয়া বিৰিয়ানী বাইদেউ তাতে আৰু কি হ'ল লেকচাৰ মাৰি থাকোঁতে মাতে ৰেডি মাৰছি মই গমেই পোৱা নাই তাত এহুদ আৰু মোক ফোন কৰিছে বোলে এই বিশ্বতে ক'ত আছা অৰ্ডাৰ পিক আপ কৰিব অহা নাই বোলে কি হ'ব বাৰু এতিয়া অৰ্ডাৰটো পিক আপ কৰোঁ যাব বা ক'ত লাগিব চাং ৰ'ব এই নুগুচাই দেখোন যাব লাগিব মই নুনমাটি বাৰু এইটো অৰ্ডাৰ পিক আপ কৰোঁ নুনমাটি দাউৰি থাকোঁ ID নম্বৰ কিমান 9625 কিবা ক'ব আপুনি হয় নেকি মই গমেই পোৱা নাই নহয় মোবাইলটো পকেটত থৈছোঁ না একো গমেই পোৱা নাই ৰেডি হোৱা বাৰু অৰ্ডাৰ হৈ গ'ল পিক আপ নুনমাটি যাব লাগে দাউৰি থাকোঁ ইফালে বাকী সত্য ছাৰকো ফোন কৰিছিলোঁ সি বোলে ভাঙা ঘৰত যাব বোলে কিবা ৰুটি চুটি খাবা বাৰু যদি সময় পাওঁ তাতেও যাম যাই কিনে একেলগে পুৰি চুৰি খাম দিপৰা আমি একেলগে ৰুমতে ভাত চাত খাই কিনে ওলাই আহা আৰু একো পৰাই নাই চিপছ টিপছ খাই আছোঁ এনেহেন বাকী চাওঁ এইটো অৰ্ডাৰ ডেলিভাৰ কৰোঁ আহি পক গ'লে যদি অৰ্ডাৰ নালগে ডাইৰেক্ট ভাঙা ঘৰত যাই কিনে পুৰি চুৰি খাই লৈ টনটনা হৈ কিনে ডিউটি মাৰি থাকিম মাৰাটোতো একেলগে ৰাতিপুৱা গ'লে মাৰিম হ'লিও ভোক লাগিলে আৰু কি কৰিব আগতে 1 ঘণ্টাত এটা অৰ্ডাৰ 11টাৰ পৰা ধৰি লওক মই ৰাতি বুক কৰিছোঁ এই 11টাৰ পৰা এতিয়া ধৰি লওক 2টা এটাই বাজে 2টা এই 2 নম্বৰ অৰ্ডাৰ লৈ যাই আছোঁ মই নুনমাটি কি যে হ'ব না হ'লেও মাৰিছোঁ কিন্তু এটা চুইগিৰ কিন্তু এটা ভাল দিয়ক ৰাতি যদি যিমানো পাতলা নহ'লেও চাগে সদায় মাৰাক দিয়ে নেকি হ'ব পাৰে কিন্তু মোক দিয়া নাই আজি কিন্তু ৰাতিপুৱা যদি ওলাই আহোঁ নহয় ৰাতিপুৱাৰ পৰা কিন্তু বেক টু বেক অৰ্ডাৰ লাগি থাকে পুৰা বঢ়িয়া কিন্তু শাৰী নাপাওঁ না ৰাতিপুৱা আহি এটা প্ৰব্লেম এটা হয় ঠাণ্ডাৰ দিন পৰছি হয় না নহয় এই বঢ়িয়াকৈ কম্বলৰ পাতটো লাগে এই গমেই নাপাওঁ কেইটা বাজিছে আজি মই কেতিয়া শাৰী পাইছোঁ গম পাই না নাই আজি বাজিছে মোৰ 2টা ডাইৰেক্ট 2টা বজাত শাৰী পাইছোঁ বঢ়িয়াকৈ ঠাণ্ডা পুৰা আৰু ফেন চেন লাগি থৈছোঁ কম্বলখন উৰি আছোঁ গমেই পোৱা নাই কি হৈছে কি হোৱা নাই সেইকাৰণে আজি ৰাতি ওলাই আহিব লগা হৈছে উপায় নাই বাৰু ৰাতি মাৰি ঠাণ্ডা লাগছি অলপমান এতিয়া কাৰণ তোকে ঠাণ্ডা দিন পৰিলা জেকেট টেকেট ওলাবৰ সম্ভৱ হৈছে বাৰু নুনমাটি যাই আছোঁ একদম চিৰিয়াখানা পালোঁ এইখিনি এই চিৰিয়াখানাৰ বাউণ্ডাৰী ৱালে আহিলোঁ
আহি পালো জোৰত তিনিআলি আহি পাই কেনে মোৰ লাগছি ভয় কাৰণটো কিয়া একেদিন মানে কি হৈছে চানমাৰী ব্ৰিজখন বন্ধ কৰি আছে ব্ৰিজৰ কাম চলি আছে না যদি বন্ধ কৰি দিয়ে নহয় মই ৰেলৱে কলনি হৈ ঘূৰি যাব লাগিব আৰু এটাই ঘূৰি যাব লাগিব উপায় নাই বাৰু চাং এতিয়া ব্ৰিজখন বন্ধ হৈছে না যোৱাকালি আহিছিলোঁ অলপমান ধৰি লওক 10টা-11টা বজাতে কিন্তু যোৱাকালি বন্ধ কৰি দিছিল আজি বা কি হৈছে ৰাম ভৰসে যাই আছোঁ আৰু মই বাৰু ইফালেদি গ'লে এটা সুবিধা হয় এতিয়া মই এইফালেদি ধৰি লওক মেইন ৰাস্তা হৈ নাযাওঁ আৰু ভিতৰে ভিতৰে গুচি যাম জ্যোতিনগৰো ভাগ্যে আজি বন্ধ কৰা নাই বঢ়িয়া নহ'লে মই ৰেলৱে কলনি হৈ একপাক ঘূৰি যাব লাগিল আৰু সিফালেদি ৰেল লাইনটো পঢ়লিতো আৰু গমেই পায় এখন নাহে নহয় আহিলে একেবাৰে দুখন তিনিখন আহে একদম ধৰি লওক 15-20 মিনিট আধা ঘণ্টা ৰখি থকা তাতে এতিয়া সময় মাখা এনেই যায় তাতকৈ আৰু কপালে চাট দিছে আৰু জ্যোতিনগৰ হৈ ভিতৰে ভিতৰতে গুচি যাম ঠাণ্ডা ঠাণ্ডা লগা হৈছে কথা কি ক'ব আৰু এটা সেই জমেট'ৰ জেকেট এটা আছে সেইটো পিন্ধি ল'ম অলপমান আৰু বেছিকৈ ঠাণ্ডা লগা হয় কটাই গুৱাহাটীখন চিনি পাই অলপ চলপ সুবিধা হৈছে দিয়ক কাৰণটো কিয়া ধৰি লওক এই নতুন ব্ৰিজখন বনাই আছে না চানমাৰী এতিয়া যিহেতুকে মই গোটেইখিনি চিনি পাওঁ এতিয়া মই ভিতৰে ভিতৰে দিয়ে গুচি যাম সেইটো ৰাস্তাত নানামোৱে মই দিনতো নানামো ৰাতিও নানামো ভিতৰে ভিতৰে দিয়ে বিন্দাছ যাই থাকোঁ আৰু এতিয়া জ্যোতিনগৰ পালোঁ আৰু ইফালে জ্যোতিনগৰ পাৰ হৈ গ'ল চিধা একদম এইফালে মই ওলাই যাম নুনমাটি ভিতৰে ভিতৰে দি অৰ্ডাৰ ডেলিভাৰ কৰি দিব লাগে মই কোৱাটাৰত হাতত নহয় কোৱাটাৰত দিব লাগে আৰু ডেলিভাৰ কৰোঁ যাই কিনে এতিয়াও আছিলোঁ দিয়ক মই একমাহ আছিলোঁ মই একমাহ আকলাই বাৰু প্ৰথম ষ্টাৰ্টিং মোৰ এতিয়াই হৈছে আকলাই থাকা গুৱাহাটীত আকলাই থাকি কিনে কিছু এক্সপিৰিয়েঞ্চ কৰিছোঁ মই এইখিনি জেগাত আৰু কি প্ৰব্লেমটো গম পাই না এতিয়া পানীৰ অভাৱ হৈছে জাগাখিনি গোটেই একদম ভৈয়াম হ'লেও ইয়াতে মানে পানী নহয় খৰালি পানী নহয় এই টেংকাৰে পানী দি যায় মালিকে হিচাপ কৰি থাকে আৰু 1 টিং 2 টিং 3 টিং এই চিষ্টেম মই বোলো এই জেগাত থকা নহ'ব খালত ডুব মাৰি গা ধোৱা মানুহ ঘণ্টাতে 1 বাল্টিং পানী দি ক'ত হ'ব নহয় অৰ্ডাৰ কৰি দিলোঁ ডেলিভাৰ পালোঁ মই 70 টকা এইটো বাকী নুনমাটি ৰিফাইনেৰীত দি দিলোঁ চেক্টৰ 1ত এতিয়া যাই আছোঁ মই আৰু গণেশগুৰি ফালে এইখিনি জেগা একদম নালাগে এতিয়া ৰখিও লাভ নাই আৰু আকলি ৰখা জেগা লাগিলে অলপ ভালো নালাগে গণেশগুৰি ফালে যাই থাকোঁ লাগিল মাৰিলোঁ নহ'লে আৰু যাই কিনে আড্ডা মাৰিম অলপমান বাকী ছাৰে বোলে ৰুটি খালাকে আকলি কিনে মোক গেলি নৰখি লাগে দে ঠিকে আছে খাই লওঁ আমি ৰাতিপুৱা খাই ল'ম আৰু অৰ্ডাৰ অলপমান কম আজি হেৰি গোটাই বতৰে একদম সেনেকা দিছি কি ক'ব আৰু ৰখোঁ আজি ৰাতিপুৱা 4টাক গেলি মাৰিম আৰু 4টা মানে জমেট'ৰে 4টাক গেলি থাকে চুইগিত 5:30টাক গেলি মাৰিব লাগে নুনমাটিৰ পৰা খালি ঘূৰি আহি পালোঁ আমি আৰু শালপতিৰ দোকান বাকী অৰ্ডাৰ ইমান বেয়া না গাইজ কি ক'ব একদম এই 2টা অৰ্ডাৰ মাৰিলোঁ মই মাত্ৰ ৰাতি মোৰ চুইগিৰ কিবা শত্ৰুতা আছে নেকি ৰাতি ইনকে কৈ থকা যেন পাং চুইগি এপটোৱে মই যা ঘৰত যা ঘুমে থাক গেল যা ৰাতি এটা কাম কৰি থাকবা নালাগে দিনতো কৰা ৰাতিও কৰা কিমান পইচা লাগে তোক মইহে জানো কিমান পইচা লাগে মোক কিন্তু উপায় নাই মানে অৰ্ডাৰ ৰাতি হ'লে মোক নেদেই সিহঁতে নাজানো কিয় বা চাওকচোন মই 7টা বজাৰ পৰা মাৰি আছোঁ মই আৰ্নিং কিমান হৈছে গম পাইছি না আৰ্নিং হৈছে মোৰ মাত্ৰ 407 টাকা দেখছি না এই অৱস্থা এইকাৰণে মই এনেকৈ বলদি থাকিব লগা হৈছে বাৰু মাৰিম যদি ৰাতিপুৱা গ'লে যদি অৰ্ডাৰ ভাল নহয় তে ৰাতিপুৱা 5:30টাৰ পৰা আৰু মাৰিম না কি ক কি কৈছি ভাল হ'ব লাগিব পইচা 1000-1200 হ'ব লাগিব তেতিয়াহে বাৰু ৰখোঁ এতিয়া অলপ সময় কাৰণ এইখিনি জেগা বঢ়িয়া কাৰণটো কিয়া এই ধৰি লওক এই বিৰিয়ানী বাইট এই ৰেষ্টুৰেণ্টখন তাতে আছে তাৰ পৰা ইয়াতে অৰ্ডাৰ লাগিয়ে থাকে 1-2টা হ'লেও হেৰঙি এতিয়া ৰখোঁ এইখিনি সময় এওঁৰ লগত আড্ডা দাং অলপমান অৰ্ডাৰ লাগছে ৰ'ব 3 নম্বৰ অৰ্ডাৰ 37 rupees তাকো ৰেডিয়ে হ'ল অৰ্ডাৰ ইয়াৰ পৰাই ৰিচ মাৰিম ইয়াৰ পৰাই ৰিচ হৈ গৈছে বাৰু এইটো অৰ্ডাৰ লৈ ক'ত যাব লাগে এইটো অৰ্ডাৰ যাব লাগিব মই আপোনাৰ জোৰত তিনিআলি জোৰত তিনিআলি যাব লাগিব বাৰু এইটো ডেলিভাৰ কৰি দাম তুমি ককনাজ বা তুমি থাকবা ইয়াতে অলপ সময় ৰখা মানে কি মাথা আছে গম নাই মই ইয়াৰ পৰাই যোৱাৰ লগে লগে দোকান বন্ধ কৰি যোৱা মাথা মাৰছি 2টা বজাত গেলিতো থাকা আজিকালি ইমান জল্দি তোমাৰ ৰাতি কিয় হোৱা হৈছে তুমি গুচি গেলে আমি ৰাতিপুৱা গেলে আমি কিনকে থাকিম এৱে যদি গুচি যায় মই ক'ত আড্ডা মাৰিম মই আহি কিনে ক'ত ৰেষ্ট ল'ম অলপমান মোক গেলে চিন্তা কৰিব লাগে অলপ নাই গাইছ কমেণ্ট কৰক আপোনালোকে বোলে ৰাতি 3টা-4টা বজাত গেলে দোকান খোলা ৰাখবা লাগে ইয়াতে বাৰু 500টা কমেণ্ট আহিলি
খোলা ৰাখবা না অঁ চিয়'ৰ চিয়'ৰ পাঁচ চিয়'ৰ ৰাখিম 500টা কমেণ্ট হেলি খোলা ৰাখিম খোলা ৰাখবা চিয়'ৰ বাৰু 500টা কমেণ্ট কৰক আপোনালোকে কমেণ্ট বক্সত এওঁৰ দোকান ৰাতিপুৱা 3টা 4টা বজাত গেলে খোলা ৰাখবা লাগব এই বঢ়িয়া বড়ো ডাঙৰীয়া এ বড়ো আহক আহক আপুনি আহক এওঁ মানে চিফ গেষ্ট আমাৰ একেবাৰে তেওঁকে ৰখি আছিলো আমি তেতিয়াৰ পৰা এওঁ আহিছি মানে বঢ়িয়া অলপমান এওঁ মানে অলপমান মনোৰঞ্জন দিব পাৰে মানে এই মনোৰঞ্জনটো ইয়াৰ পৰা লওঁ মনোৰঞ্জনটো লৈ কেনে দৌৰি থাকিম মনোৰঞ্জন এই নিৰঞ্জন দেই কি কৰা ইমান দেৰি লাগে নেকি মোৰ অদ্দাল লাগছি শুন মোক এমান সময় ৰখাই ৰাখছি নহয় তে কি ক'ব এতিয়া মোৰ 5 মিনিট হ'লে আৰু কিমান সময় ৰখাই শুনে জানে আৰু মোবাইলতে ব্যস্ত চব এই মোবাইলে চব বৰবাদ কৰলাক চলিবিলাক গুৱাহাটী আহি কেনে এওঁ বৰবাদ হ'ল দা 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 একে জাগাৰে মাল তো মোবাইলত ইনকে সোমাই গৈছে এওঁ মানে ঝাৰু মাৰবা বাঢ়ি গৈছে একে জাগাৰে মাল ইয়ো বৰমাৰ মাল বোলে আমাৰ মোৰ অৰ্ডাৰ মাৰছি কি না ভাই 10 মিনিট হৈ গ'ল ৰেষ্টুৰেণ্টৰ পৰা দগৰি ফোন কৰি আছে শুন মোক যাবা দিয়া নাই বান্ধি ৰাখছি কি ক'বা এই সন্দৰ্ভত তোমালোকে হা বড়ো ডাঙৰীয়া ৰেষ্টুৰেণ্টত যাই কিনে পিক আপ কৰোঁ জল্দি নহ'লে সি মোক মাৰিব গোটাই ইয়াতেই অৰ্ডাৰ হৈ গ'ল পিক আপ দৌৰি থাকোঁ এতিয়া পিজ্জা আছে নাওমান ওজনে নাইচোন কি খাব কি এনো পেট ভৰব বাৰু ডেলিভাৰ কৰোঁ এইটো অৰ্ডাৰ ডেলিভাৰ কৰি মই লগালগ কৰোঁ 38 আৰু লগালগ অৰ্ডাৰ লাগছে KFC-ত বাৰু এতিয়া আৰু কিমান সময় ৰখাই চাং এতিয়া বাৰু ৰেডি আগতীয়াকৈ মাতি মাৰাই থাকে বোলে ছিষ্টেমত অট'মেটিক এতিয়া কিমান সময় ৰখাই এতিয়া তাকেতো যাই কেনে সুধো ৰ'ব অৰ্ডাৰ কৰি ল'লোঁ পিক আপ যাব লাগে মই উলুবাৰী যাই থাকোঁ 4 নম্বৰ অৰ্ডাৰ বাৰু এইটো বেক টু বেক লাগছি আৰু আস্তে আস্তে আৰু কিন্তু বেক টু বেক লাগি থাকিলে ভাল লাগি থাকে নহ'লে আৰু ধৰি লওক যাম নো ক'ত বিৰিয়ানী বাইতত গেলি যাম তাতে ৰখি থাকিলে যদি অৰ্ডাৰ নালাগে তাত মহৰ কামাৰ খাই থাকিব লগা হয় না সেইকাৰণে কিবা বেজাল লাগি যায় আৰু একে জেগাতে বহি থাকিলে টোপনি লাগি থাকে এতিয়া বেক টু বেক অৰ্ডাৰ লাগি থাকে তেতিয়া টেনশ্যন নাই আৰু অৰ্ডাৰ মাৰি থাকা টোপনি চুপনি পাহৰি যোৱা যায় আৰু এনে বাকী এইবাৰ মই যাই আছোঁ ৰাজগড় ৰোড এইফালেদি ৰাজগড় ৰোড মানে আইলেণ্ড 4 এখন ইফালেদি যাই আছোঁ বঢ়িয়াকৈ জেগা ডেলিভাৰ কৰোঁ এইটো অৰ্ডাৰত তাৰে পিছত চাম সত্য চাৰে বোলে আছে আপোনাৰ ধৰি লওক বিৰিয়ানী বাইতত তালৈকে যাম আৰু অলপ আড্ডা মাৰিম আহি পালোঁ লোকেশ্যন এতিয়া কাষ্টমাৰক ফোন কৰোঁ ৰ'ব হোটেল প্ৰিয়া পেলেচ কিবা কয় গেটততো তালা মাৰা ভিতৰতো যাব নোৱাৰোঁ একেলগে মাৰিব লাগিব ডেলিভাৰ কৰোঁ ৰ'ব এইটো অৰ্ডাৰ মানুহ কিছুমান থাকে কিন্তু বোলে একদম ওপৰত গেলি দিবা শুনা বাৰু আহিলি বোলে ওপৰত গেলি উঠিয়া পাগলা নেকি তালা মাৰা আছে এতিয়া গেটত মই কিনকে যাম মাতি দিছোঁ বাৰু আহে যদি দি দিম নাহিলি মই খাই দিম নেকি অৰ্ডাৰ ডেলিভাৰ হৈ গ'ল চাং ৰ'ব কি টকা পাং পাপই গামচা মাৰি ওলাইছি একদম পূৰা ঘুমেই আছিল নেকি বাৰু য়েছ কেইটকা কিতনা পইচা মিলেগা এই আজা চুইগি এপটো ইমান শ্ল' না কি ক'ব একদম 49 পালোঁ এতিয়া আৰু যাই থাকোঁ বিৰিয়ানী বাইতৰ ফালে ডেলিভাৰ হৈ গ'ল বঢ়িয়া দুটা অৰ্ডাৰ দিলাক বেক টু বেক তাৰে পিছত নাই এতিয়া যাই আছোঁ আৰু বিৰিয়ানী বাইতৰ ফালে কিন্তু কি কওঁ প্ৰথমতে ভাবিলোঁ বোলো GS ৰোডৰ জংঘলখনতে পাওঁ তো গাড়ী মাখাজি দেখা পাই আৰু মই হাগা লগা মানুহৰ দৰে যি জোৰে নহয় বোলো নাংগেৰে মই গলিয়ে যাম ভিতৰে সেইকাৰণে গলি যাই আছোঁ ইফালে চিধাই ধৰি লওক ৰাজগড় ৰোড ওলাম ৰাজগড় ৰোডৰ পৰা জু ৰোডৰ পৰা ডাইৰেক্ট বিৰিয়ানী বাই সত্য চাৰ্ভা কৰিছে তাৰ লোকেশ্যনটো চাব লাগিব আৰু কিন্তু জমেটোত এটা ভাল ৰাতি বেক টু বেক অৰ্ডাৰ লাগি থাকে না চুইগিৰে নালগে জমেটো মই একেদিন মাৰা নাই কি ক'ব মানে লেঠা লাগছি না চাইডৰ ফালে সেইকাৰণে জমেটো মাৰা নাই মাৰিম জমেটো কিন্তু জমেটোৰ অলপমান লেভেল বেছি সিহঁতৰ সেইকাৰণে আৰু পাত্তা কি দিব বেছিকৈ পাত্তা দিলে মানে ভেলুটো নহয় যায় না সেনে সেইকাৰণে চুইগি মাৰি আছোঁ চুইগি দিনত কিন্তু মজা দিনত পূৰা ফাটা ফাটি অৰ্ডাৰ দি থাকে বেক টু বেক আৰু চুইগিৰ এটা ভাল মানে অৰ্ডাৰ লেট বহুত কম লাগে অৰ্ডাৰ মানে ধৰি লওক চুইগি চিষ্টেমটো এনাহেন বোলে অৰ্ডাৰটো ৰেডি হোৱাৰ পাছতে ৰাইডাৰ লাগে জমেটো ধৰি লওক বেলেগ জমেটো বোলে নাই বেলেগবিলাকৰ আৰু মই বাকী নাজানো আৰু ইমান চুইগিৰ এইটো বঢ়িয়া ৰাজগড়ত পালোঁ ৰ'ব এই ৰাজগড়ত এইটো এলি জোৰত পাম আৰু আধা ঘণ্টা ধৰি আহি পাই কিনে বিৰিয়ানী ভিতৰত ৰখলোঁ ফাইনেলি এটা অৰ্ডাৰ লাগছি এতিয়া টাইম হ'ল 2:53 3টাই বাজে KFC-ত অৰ্ডাৰ লাগছি ডাইনেষ্টি ফালফৰ্ট খ্ৰীষ্টান বস্তি যাই আছোঁ কিন্তু মোৰ এতিয়া লাগছি ভয় কাৰণটো কিয় হয় মানে
ধৰি লওক এতিয়া সেইখন ৰেষ্টুৰেণ্টে সেইখন KFCত মানে অৰ্ডাৰ লাগিলে আৰু পাহৰি যোৱা তুমি আৰু কোনদিনা পাবা নাজনো আৰু টাউন গেটতে মোক অৰ্ডাৰ দিয়ে কিমান সময় ৰখাই আৰু ভিতৰত সোমাবও নোৱাৰি কাৰণ তেতিয়া বাহিৰৰ পৰা গেটখন তালা লাগে দেই বাহিৰৰ পৰাই আটা পাই থাকিব লাগে দাদা মোৰ অৰ্ডাৰটো দিয়ক ৰিকুৱেষ্ট কৰি থাকিব লাগে চাওঁ কিমান সময় লাগে বাৰু এইটো 20 টকা অৰ্ডাৰ 80 টকা দিব লাগিব বাৰু তাকে লাগি যাই লওঁ তাত চাই লওঁ কি হয় ফাইনেলি আহি পালোঁ লোকেশ্যন টাইম হৈছে 2:58 চাং এখন কিমান দেৰি কৰে এইখন KFC এখন কিমান দেৰি কৰে চাং এখনতো নেদে ইমান জল্দি মই জানো কাৰণ বাহিৰৰ পৰাই এই গ্ৰিল কেইখন লগ কৰি দিয়ে ভিতৰত মানুহ সোমাব নোৱাৰে এখন কেতিয়াবা ওলেহে এখন যেতিয়া ওলে ইয়াৰ প্ৰভুৰ দৰে ক্ষমা কৰি হাতৰ পৰা ল'ব লাগিব বস্তুটো চাং কিমান সময় ৰখে অলৰেডি লেট লাগিলে পিক আপ লেট বাই 3 মিনিট হ'লে মানুহৰ খাই খবৰ নাই বাৰু ৰখোঁ আৰু এটা আজি মজা ইণ্টাৰেষ্টিং ষ্টৰি এটা হৈছে ৰ'ব তাকে আপোনালোকক কৈ আছোঁ মানে এটা কাষ্টমাৰে মোক মানে আজি মাৰিবা বাকী মাৰ খালোঁ হৈ আজি ৰ'ব কৈ আছোঁ বাৰু এইটো অৰ্ডাৰটো পিক আপ কৰি কিনে ক'ম ফাইনেলি গাইজ এটা সুখবৰ অৰ্ডাৰটো হৈ গ'ল কেনচেল মানে মাল বোলে শেষ হৈ গৈছে সিহঁতৰ মাল নাই সেইকাৰণে দিব পৰা নাই কেনচেল হৈ গ'ল উপায় নাই আৰু ইমান জেগা আহি কিনে মই 10 টকা পালোঁ উপায় নাই আৰু সেইটো 3:13 হ'ল 20 মিনিট লাগিল অৰ্ডাৰটো কেনচেল কৰাতে ছুইগি অফিচত মানে অলপমান ঝামেলা না জমেট'ৰে পুতুককৈ ফোন লাগে ছুইগিত নালাগে তথাপিতো কেনচেল হৈ গ'ল উপায় নাই কি কৰবা নাই যদি কৰবাই দিব বাৰু ইতাৰ যাই থাকোঁ বিৰিয়ানী বাইকত গেলি আৰু যাই কিনে ঘুমে থাকোঁ নি ঘণ্টা চাবিত ফুটাটো বিচাৰিব নাই অৰ্ডাৰ চৰ্ডাৰ এনেকৈ কেনচেল হৈ থাকিলে ভাল লাগে না ৰাতি আৰু দে তেৰিকা 20 টকা অৰ্ডাৰ আছিল 10 টকা পালোঁ আৰু যাই থাকোঁ বিৰিয়ানী বাইতৰ ফালে কি যে হ'ব জীৱনটোতে শনি লগা হানিছি গোটাই এইটো অৰ্ডাৰ হৈ গ'ল কেনচেল দিনত কেনচেল হ'লে বেলেগ কথা ৰাতি কেনচেল হ'লে আৰু খং উঠে না ঘণ্টা হয় টোপনি চুপনি মাৰা নাই টোপনি মাৰা সময়ত অৰ্ডাৰ মাৰি আছোঁ হয় বোলে অৰ্ডাৰ কেনচেল হৈ থাকে হয় ভোক লাগবা ধৰছি কথা এতিয়া ভাগৰত যাই কিনে পুৰি চুৰিয়ে খাই আহিব লাগিব যাই কিনে বাকী ইণ্টাৰেষ্টিং ষ্টৰিটো হ'ল কি আজি মই আপোনালোকক কওঁ মানে মই এটা অৰ্ডাৰ দিবা গেলোঁ অৰ্ডাৰ দিবা যাই কিনে ৰখি লওঁ ৰখি কিনে কওঁ নৰখোঁ যাওঁতে যাওঁতে কৈ থাকিম কাষ্টমাৰৰ নাম হ'ল নিয়ল ডেকা NEOL যাই পালোঁ মই তাৰ ঘৰত তুমি তাত মই যাই কিনে ফোন কৰিলোঁ বোলো দাদা আপোনাৰ মই অৰ্ডাৰটো লৈ আহি পাইছোঁ সি ক'লাক বোলে ফাৰ্ষ্ট ফ্ল'ৰত গেলি উঠি আহা গেলোঁ ফাৰ্ষ্ট ফ্ল'ৰত গেলি উঠি যাই কিনে মানে তলত চিকিউৰিটি নাছিল যাই কিনে ৰখি আছোঁ ফাৰ্ষ্ট ফ্ল'ৰত তাৰ ওপৰৰ পৰা চিকিউৰিটিটো নামি কিনে সি মোক সুধছি কাট টাকাই দিবা আহিছা মই আৰু আমি আৰু ইংলিছত বহুত টকা না বহুত জানো না ইংলিছত মই কৈ পালোঁ মানে তাক নেউল ডেকা সেইখিনি সময়তে কাষ্টমাৰটো ওলে আহি কিনে তাক নেউল ডেকা বুলি কয় শুনা পাই কিনে চিকিউৰিটিটো হয় পিছফালৰ পৰা হাঁহিছে তাৰ উঠছি বেয়া খং মোক যি আৰু গালি পাৰছি আৰু গৰু গাধা তোৰ মাথাত একো নাই ইনকে পঢ়িছা তই এই পঢ়িছা হা তই এইকাৰণে টপলা দাঙি আছা এই গুৱাহাটীত কাম ধান্দা নাই তহঁতৰ একদম পুৰা এই মানুহবোৰ ব্যৱহাৰ কৰবা ইচ্ছা নিয়ল ডেকা মোৰ নাম হ'ল নিয়ল ডেকা তই নেউল ডেকা ক'বা আহিছা সি মানে মোক মাৰিবা বাকী বোলে জেৱান যি গালি পাইছি নহয় কি হ'ব বোলে চৰি কৈ কিনে গুচি আহিছোঁ পিছত মোৰো মস্ত হাঁহি উঠছি তাক নিয়ল ডেকাৰ পাই নেউল ডেকা বানাই দিলোঁ আজিকালি কুল নাম ৰাখে না কুল বেছিকে নাম কুল বনাওঁতে তাৰ নিজৰে ফুল বনি গ'ল কিন্তু দাদা চৰি মোৰ মুখত যি আহিল তাকে মই কৈ দিলোঁ মোৰ ইণ্টেনশ্যন নাছিল আপোনাক মই এনেকৈ লাজত ফেলো বাকী ডিউটি খতম হৈ গ'ল অৰ্ডাৰ চৰ্ডাৰ নেদলাক মোক আজি ছুইগি মোক কিবা বেয়া পাইছি চাগে আৰ্নিং হৈছে 504 টকা 7টা বজাৰতে বাদ দিম আৰু চব্জি বেপাৰ কৰিম আৰু যা যি আছে বাকী ডিউটি খতম বিৰিয়ানী লৈ লৈছোঁ ইয়াৰ পৰা বিৰিয়ানী বাইতৰ পৰা যাম খাম ঘুমাম বাকী ভিডিঅ'টো চাই যদি ভাল পালে তে একো কৰিব নালাগে বাই বাই গুড নাইট